নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা ঐতিহ্যমণ্ডিত বাৰিছুৱা নামঘৰত অনুষ্ঠিত হৈছে দিহানাম কৰ্মশালা নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন ঐতিহ্যমণ্ডিত বাৰিছুৱা নামঘৰত অনুষ্ঠিত হৈছে দিহানাম কৰ্মশালাৰ লোকশিল্পী ৰূপৰেখা বৰুৱাৰ তত্ত্বাৱধানত অনুষ্ঠিত হৈছে কৰ্মশালা উক্ত দিহানাম কৰ্মশালা ভাগিত অংশগ্ৰহণ কৰিছে জনপ্ৰিয় শিল্পী কমলা গগৈয়ে নমস্কাৰ সমূহ গোপিনীসকলক আমাৰ বাৰিছুৱা গাঁৱৰ নামঘৰৰ তৰফৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিছোঁ 8 ছেপ্টেম্বৰ 22 ভাদত তাৰিখে আউনীআটী সত্ৰৰ বিশ্ববিদ্যালয় উদ্বোধনী অনুষ্ঠানলৈ আমাৰ গোপিনীসকলে আখৰা কৰিছে তাত দিহানাম পৰিৱেশন কৰিবৰ কাৰণে 1200 গোপিনীয়ে তাত অনুষ্ঠান অনুষ্ঠিত কৰিব আৰু সমূহ গোপিনী হৈ আমাৰ ইয়ালৈ বিভিন্ন ঠাইৰ পৰা গোপিনীসকল আহিছে বেতবাৰী শিমলুগুৰি নাজিয়া নিতাইপুখুৰী যোৰহাট তিতাবৰ সমূহ গোপিনী আমাৰ ইয়াত আহি একত্ৰিত হৈছেহি আৰু ৰূপৰেখা বৰুৱাৰ নেতৃত্বতে আজি আমাৰ এই কৰ্মশালাখিনি অনুষ্ঠিত হৈছে আৰু আমাৰ বহুত গৌৰৱৰ কথা আমাৰ দিহাৰ সম্ৰাট কমলা গগৈদেৱো আমাৰ মাজত আহি উপস্থিত হৈছে তেওঁ উপস্থিত হৈ আমাৰ এই অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে তাৰ বাবে তেখেতলৈ আমাৰ এই বাৰিছুৱা গাঁৱৰ মহিলাসকলে দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিছোঁ সমূহ গোপিনী আহি আমাৰ ইয়াত উপস্থিত হৈ আমি তেওঁলোকক যি হিচাপে আসন বহন আৰু খাবলৈ যি দিব লাগিছিলে তেনেদৰে দিব পৰা নাই মাত্ৰ অকণমান আপ্যায়ন কৰিছোঁ তেওঁলোক শীঘ্ৰ মানে আমাৰ ঠাইৰ পৰা আঁতৰি গৈ আমাৰ সৈতে কিবা হয়তো হ'বও পাৰে তাৰ বাবে আমি তেওঁলোকৰ ওচৰত ক্ষমা ভিক্ষা মাগিছোঁ ডিজি বৰাৰ ৰিপৰ্ট নিউজ নাও।